নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুটামান কথা ক'ম বুলি আকৌ পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কথাকেইটা শুদ্ধ নে অশুদ্ধ বাৰু আপোনালোকে বিচাৰ কৰিব। কথাকেইটা হৈছে এনেকুৱা ধৰণৰ যে আমি সকলোৱে আমি যিদৰে ফেচবুকত কাম কৰি আছোঁ বা নিজা প্ৰচেষ্টাৰে যিখিনি আমাৰ মহিলাসকলে কাম কৰিবলৈ ওলাই আহিছে, তেওঁলোকক বহুতেই অযথা কিছুমান কুৱেশ্যন কৰি বা প্ৰশ্ন কৰি পেলাই ব্যতিব্যস্ত মানে কিছুমান উলঝন কৰি দিয়ে। মই বস্তুটো বুজাব পাৰিছোঁনে নাই আপোনালোকক জনাব। মানে কিছুমান কনফিউজিং কিছুমান কথা কৈ দিয়ে যে তহঁতে এনেকুৱা ধৰণৰ ফেচবুকত কাম কৰিছ, তাৰ পৰা তহঁতৰ কি লাভ হৈছে বা তহঁতে কি পাইছ নাপাইছ, এইবোৰ কথা মানে কিছুমানে সোধে বাটে ঘাটে লগ পালে দেই। মোৰ একদম পাৰ্চনেল এক্সপিৰিয়েঞ্চ, তাৰ পৰা মই আপোনালোকক এই কথাটো কৈছোঁ। তেওঁলোকক মই এটা কথাই পোনপটীয়াভাৱে ক'ব বিচাৰিছোঁ, যিহেতু ৰাজহুৱা অনুষ্ঠানত তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনচাৰ দিয়াটো মই যুক্তিযুক্ততা নাই বুলি ভাবোঁ। সেয়েহে মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে, যাৰ জৰিয়তে মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ বা আপোনালোকে মোক চাই থাকে, কিছুমান CC কেমেৰাও চাই থাকে বাৰু, কমেণ্ট নকৰিলেও, তেওঁলোককো কৈছোঁ যে ইয়াৰ পৰা মোৰ বহুতখিনি লাভ হৈছে। প্ৰথম লাভটো এইটো হৈছে যে মই এটা প্লেটফৰ্মত, এনেকুৱা এটা প্লেটফৰ্মত মই কাম কৰি আছোঁ য'ৰ পৰা মোৰ দুই ধৰণৰ লাভ হৈছে। প্ৰথম লাভটো হৈছে যে মই যিহেতু সংগীতৰ লগত জড়িত, সংগীত সাধনা কৰি ভাল পাওঁ। মই কি গাইছোঁ কি নাই গোৱা মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু মই নিজে যিহেতু গীত গাই ভাল পাওঁ বা গান গাই ভাল পাওঁ, হিন্দী হওক অসমীয়া হওক সকলো ধৰণৰ গীত মই গাই ভাল পাওঁ। গতিকে মই সেইখিনি গীত গাই মোৰ নিজৰ প্ৰচাৰটো মই কিন্তু কৰি আছোঁ। আপোনালোকে সেইটো চাগে নিশ্চয় গম পাইছে। মই পুৱা আৰু গধূলি প্ৰায়ে মই দুটিকৈ গীত দিওঁ প্ৰতিদিনাই। আৰু লগতে 2 নম্বৰটো প্ৰফিট মোৰ এইটো যে মই ইয়াৰ পৰা আৰ্নিং পাই আছোঁ। মই পইচা উপাৰ্জন, এটকা এটা হ'লেওতো মোৰ উপাৰ্জন হৈছে তাৰ পৰা। আপোনালোকে যে মোৰ ভিডিঅ'সমূহ চাই, মোৰ পষ্টসমূহ চাই ধুনীয়াকৈ কমেণ্ট এটা কৰে, তাৰ পৰা মোৰ কিবা এটা আৰ্নিং হয় আৰু তাৰ ফলটো মই পাইছোঁৱে ইতিমধ্যে, আপোনালোকে গম পাইছে। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন ৰাজহুৱা মানে জেগাত বা ৰাজহুৱা স্থানত আপোনালোকে নকৰিলে মই ভাল পাম। বিশেষকৈ মোক আপোনালোকে কোনো ধৰণৰ তেনেকুৱা প্ৰশ্ন নকৰিব। যদি পাৰে আপোনালোকে উৎসাহ দিয়ক কাৰোবাক। কেতিয়াও এনেকুৱা ধৰণৰ কিছুমান ব্যতিব্যস্ত কৰা কিছুমান কুৱেশ্যন নকৰিব, যাৰ কাৰণে অকণমান হ'লেও মনত কিবা এটা দুখ পোৱা যায়। মই সেইকাৰণে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ আপোনালোকক। মই এই ভিডিঅ'টো ইউটিউবতো আপলোড কৰিম, যিহেতু ইউটিউবতো মোৰ ফেমিলি আছে, সকলোতে আপলোড কৰিম, ফেচবুকতো দিম। গতিকে আপোনালোকে সকলোৱে ইয়াৰ তলত কমেণ্ট এটা কৰিব, কথাটো হয়নে নহয়। আমি যোনবিলাকে ফেচবুকত কাম কৰি আছোঁ সেই কথাটো আপোনালোকেও মানে পাইছেনে নাই, পাৰ্চনেল এক্সপিৰিয়েঞ্চ আপোনালোকৰ হৈছেনে নাই, এনেকুৱা ধৰণৰ জনাবচোন কমেণ্ট কৰি। থেংক ইউ।